স্বাগতম জনাইছো সকলোকে অন্য এটা ভিডিঅ'টিলৈ। বিয়া বুলি ক'লে সকলোৰে মনটো ভাল লাগে, তাতে ঘৰৰ ওচৰৰ লগৰীয়া এজনৰ বিয়া। আৰু এইফালে দেখিছে পেণ্ডেল দি থকা হৈছে আৰু বিয়াৰ প্ৰিপাৰেশ্যন কৰি থকা হৈছে। কপিলৰ বিয়া, তাতে আজি কইনা আনিব যাম চাবুৱা 20 মাইলৰ পৰা। আহক আজি তাতে দৰাৰ মাহ হালধি গাত ঘঁহি আছে। মই আপোনালোকক ইছলাম ধৰ্মৰ বিয়া কেনেকৈনো হয় গোটেই পৰিৱেশটো মই দেখুৱাব বিচাৰিছোঁ। কপিল দৰা আৰু এইফালে পাপু দৰা আৰু কপিলৰ যুৱ জীৱনৰ শুভেচ্ছা জনালোঁ, লগতে চালি যাবলৈ আহিবলগীয়া সংসাৰখনৰ যুৱ তাই কামনা কৰিছোঁ। আৰু পাপুৱে হালধি লগাব নোৱাৰে, তাৰ এনাৰ্জি আছে, তাৰ কাৰণে মই এটা বস্তু আনিছোঁ নেচলি, তাৰ লগত অকণমান কৰিলোঁ। হালধি কৰিব নোৱাৰে, হালধি পাবলৈ এনাৰ্জি আছে বোলে। মিঠাতেল লগাই দিবা। এইফালে আমাৰ পাপু আচলতে তাৰ হালধি লগাব নোৱাৰে, তাৰ মুখত তাৰ এলাৰ্জি আহে বুলি কৈছে। সেইকাৰণে সকলোৱে তাক মিঠাতেলহে সানি দিছে মূৰত, তাৰ অৱস্থা বেয়া কৰি দিছে। যিহেতু সি দৰা ধৰা হয়, তাৰ লগত অলপ ধেমালি কৰা হৈছে। এইটো আৰমান তাহিৰ ভায়েকা, তাক গোটেই মিঠাতেল সানি অৱস্থা বেয়া কৰি দিছে। কপিলৰ মাহ হালধি গাত ঘঁহা হ'ল আৰু এতিয়া আমি দৰা গাড়ীখন সজাব লাগে। অলপ পলম হৈছে বাৰু, আৰু ফুল চুলবিলাকো লৈছোঁ, এইবিলাক চাজিত আছে। আহক আপোনালোক আমি এতিয়া দৰা গাড়ীখন সজাম। চাজিটো আছে। প্ৰথমত আমি ভাবিছোঁ দৰা গাড়ীখনত জাপি এটা দি লওঁ বুলিকৈ, জাপি এটা থৈছোঁ, লগতে গামোচা এখন আছে। গামোচাখন দি পিনে আমি জাপিটো আগফালে দি গামোচাখন দি ৰাখিম। তাৰপাছতে ফুল দিম, ফুলখিনিও আছে। এইফালে আমাৰ মুকুখুৰীও আহিলে, তেওঁ কৈছে অকণমান এনেকুৱা ধৰণৰ ফুল দিলে কেনেকুৱা লাগেনো। আমাৰ দৰা গাড়ীখন আমি সুন্দৰভাৱে সজাবলৈ লৈছোঁ। গোলাপ ফুল এপাহ হোৱা হ'লে ভাল আছিল। সেইটো হয় বাৰু, গোলাপ ফুল এপাহ যদি ইয়াত দিওঁ। আৰু চাজিতে খুব সুন্দৰকৈ সজালে। আৰু এতিয়া আমি কইনা আনিবলৈ যাবলৈ সাজু হ'ব লাগে। খুব সুন্দৰকৈ জাপি এখনেৰে গামোচা ফুলেৰে চিম্পুলকৈ সজোৱা হৈছে, বৰ বেছি হেৰি কৰা নাই। খুব কম সময়ৰ ভিতৰত এখন সজাই ওলোৱা হ'ল। এইফালে কিনাৰ ফালেও ফুল এপাহ এপাহ এনেকৈ লগাই দিছোঁ, খুব ভাল লাগিছে। আৰু আপোনালোকেও কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ন। তো এতিয়া আমি কইনা আনিবৰ কাৰণে সাজু হওঁগৈ। আৰু এইফালে গোটেইবোৰে একদম ৰেডি হৈ আছে, এতিয়া ওলাবলৈ যায় চাজি চাজি। এইফালে বাবাদা আছে, সকলোৱে এতিয়া ওলাবলৈ যায়। ঠিক আছে, বাবাদাই হাই কৰিছে। ত' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, খুব ধামাক্কা হ'বলৈ গৈ আছে আচলতে ভিডিঅ'টো। তো এতিয়া মই গৈ আগে ৰেডি হৈ লওঁ। মই সুন্দৰকৈ সাজি কাচি ওলালোঁ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি কইনা আনিবলৈ যাওঁ। এইফালে কপিল আৰু পাপু গাড়ীত বহি ৰেডি যাবৰ কাৰণে। মোৰ ওলাই আহোঁতে পলমেই হ'ল, সিহঁতি আহি গাড়ীত উঠিলেহি। আৰু এতিয়া আমি যাওঁ কইনা আনিবলৈ। এতিয়া কপিলৰ মানে ছোৱালী আনিবলৈ গৈ আছোঁ। এইফালে বাবাদা আছে, বাবাদা গাড়ী চলাই আছে। পাছফালে বুবুজান আছে, জাকি আছে, আৰু আমাৰ ভিন্টি আছে। ভিডিঅ'টো খুব ধামাক্কা হ'বলৈ গৈ আছে, যিহেতু আমি এতিয়া কইনা আনিব গৈ আছোঁ। আৰু বাকী গাড়ীবিলাক আগবাঢ়িলে, আমাৰ পলম হ'ল, যিহেতু আমি শেষত যাবলগীয়া হ'ল। বাকী মানুহখিনিক মানে পঠিয়াইহে আমি যাব পাৰিছোঁ। বিচনাতে পৰি লৈ কান্দো নুহুৰা হুৰে, কান্দো নুহুৰা হুৰে, পুৰা সাজি কাচি একদম পুৰা ধুনীয়া ল'ৰাটো হৈ আহিছে। আমি এতিয়া মানে ৰাস্তা আমি চাব পোৱা নাই, আৰু বেছি সময় নাই পাবৰ কাৰণে, আৰু প্ৰায় আধা ঘণ্টামান লাগিব। তাৰপিছত আমি একদম কইনা ঘৰত গৈ পাম। আৰু এইফালে চেলিমকা খুব একদম আমাৰ হেণ্ডচাম ল'ৰাটো, খুব ভাল লাগিছে, চবকে লগ পাইছোঁ, খুব ইনজয় হৈ আছে। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এইফালে জাকিৰ আৰামছে লগা, আৰামছে লগা। কইনা ঘৰৰ ল'ৰা ছোৱালীবিলাকে আগবঢ়াবলৈ আহিছে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়াও কাৰোবাৰ যদি বিয়া হয় বা কাৰোবাৰ ঘৰত দৰা যেতিয়া ছোৱালী নিবলৈ আহে, আমিও আগবাঢ়ি যাওঁ, আগভাগ লওঁ। দৰাক যোনে প্ৰথমতে আগবঢ়াব আহে তাকে মানে প্ৰথম প্ৰাইজটো দিয়া হয়। সেইকাৰণে আমি হেতাৰ পৰা কৈছিলোঁ আগতে, প্ৰথমতে গৈ পিনে দৰাক আগবঢ়াবৰ কাৰণে। আৰু এতিয়া পাপুহঁতক আঁতৰ লগাবলৈ লৈছে, আঁতৰ উলিয়াইছে। এজনী কইনাৰ ভনীয়েক আচলতে আঁতৰ লগাই আছে।
তাৰপাছতে এনেকৈ নিয়ম নীতিবিলাক কৰি থকা হৈছে। আৰু এইফালে এতিয়া ৰসগোল্লা দুয়োকে খুৱাব, তাৰপিছতে গাখীৰ খুৱাব আৰু এনেকৈ দৰাক আগবঢ়াই গৈ থাকিব এজন এজন কৰি পিনে। হয় পাপক লোৱা হৈছে। কৰিম না বাকলি ছাগলী সৈতে খাই দিছে আপুনি। এইটো আমাৰ অমিত খোৱাত ব্যস্ত। এইটো কি দিছে চাওঁ, মিঠাই বছৰীয়াৰ মিঠাই খুব সাজি কাজি হৈছে। যিযোৰ কোট পিন্ধি আছে আচলতে কোট পেণ্ট, এইযোৰ তেওঁ প্ৰথম যেতিয়া বিয়া হৈছিলে তেতিয়াই মানে কোটযোৰ লৈছিলে বুলি তেওঁ দাবী কৰে। আচলতে খুব পুৰণি কোট, কিন্তু কোটা খুব ভাল লাগিছে আজি। এতিয়া আকৌ এটা বিয়া পাতিম নেকি? ইয়াত কেনেকৈ ছোৱালী চাইছে নে আপুনি? এতিয়া বোলে আৰম্ভ হোৱা নাই, হ'ব। অঁ আচ্ছা আচ্ছা, মানুহ কেইটামান লগাই দিয়ক চাবলৈ। মই লাগি যাওঁ নি চাবলৈ? হ'ব আছে, কমিশ্যন দিব কিবা? হ'ব দিলে মই চাই দিব পাৰোঁ। পাব ভয় লাগিছে নে কিবা লাগিব পাপুত ভয়ত চকু দেখিছে নে তুমি? ৰঙা হৈ গৈছে। ৰঙা হৈছে ভয়ত ভয়ত ৰঙা গৈছে, ভয়ত ভয় খাইছ? একো নাই, ডন মাই ডন মাই। আমাৰ মহিবুল, তুমি ছোৱালী চাবা 10জনী, কিন্তু বিয়া কিন্তু এজনীকে পাতিবা দেই। তুমি লাজ কৰিছা নি? লাজ কৰিছা নি তুমি? কোনটো বেয়া কিয়? আমাৰ জানাই কিবা ঘটনা এটা হ'ল, ঠিক আছে, সেইটো পৰা আৰু মনটো বেয়া হ'ল। সেইটো হয় বাৰু। এতিয়া কপিল আৰু ছাজিদাৰ নিকাহ পঢ়োৱাৰ সময়টো আহি পৰিলে। দুখনকৈ সমাজ ইয়াত একত্ৰিত হৈছে আৰু এতিয়া এইফালে উকিল বাপু আহিলে। অভিজিৎ সুনীল হিচাপত আমি একজন উকিল বা মই দুজন আকিল নিকাহ কৰিবলৈ আহিছোঁ। তুমি ভাবি আছো নাকাদিও ৰাজগড়ৰ নিবাসী আমজাদ আলীৰ একমাত্ৰ পুত্ৰ জুলফিকাৰ আলীৰ লগত দেনমোহৰ 1,35,786 টকা মৰ্দানা ধাৰ্য কৰা হৈছে। এটা উকিল, দুটা সাক্ষী লৈ উকিল হৈ গ'ল মহম্মদ আলী শ্বাহ, 1 নম্বৰ সাক্ষী হৈ গ'ল আব্দুল বছিৰ, 2 নম্বৰ সাক্ষী হৈ গ'ল বাবুৰ ৰহমান। তুমি কবুল কৰিলে না? মুখেদি কোৱা। কাবিল তোহা কোৱা। শুনিলে নে? চবটো আগবঢ়াই দি আছোঁ। চবটো আগবঢ়াই ونستعينه ونستغفره ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا. من يهده الله فلا مضل له ومن يضلله فلا هادي له. وأشهد أن لا إله إلا الله وحده لا شريك له وأشهد أن محمدا عبده ورسوله. يا أيها الناس اتقوا ربكم الذي خلقكم من نفس واحدة وخلق منها زوجها وبث منهما رجالا كثيرا ونساء واتقوا الله الذي تساءلون به والأرحام إن الله كان عليكم رقيبا. يا أيها الذين آمنوا اتقوا الله حق تقاته ولا تموتن إلا وأنتم مسلمون. يا أيها الذين آمنوا اتقوا الله وقولوا قولا سديدا يصلح لكم أعمالكم ويغفر لكم ذنوبكم ومن يطع الله ورسوله فقد فاز فوزا عظيما. উকিল এজন সাক্ষী লৈ নিবাসী বৰবাৰী বাঙালী গাঁৱৰ আব্দুল জব্বাৰৰ 3 নম্বৰ কন্যাৰ লগত আপোনাৰ 1,35,786 টকা দেনমোহৰ ধাৰ্য কৰা হ'ল। আপুনি নিকাহ এজন উকিল, দুটা সাক্ষী, উকিল হৈ গ'ল মহম্মদ আলী শ্বাহ, একজন সাক্ষী আব্দুল বছিৰ আৰু 2 নম্বৰ আছিল বাবুৰ ৰহমান। নিকাহটো 1,35,786 টকা দেনমোহৰ ধাৰ্য কৰা হয়। কবুল কৰিলে?
بالله عليه توكلت وإليه ينيب اللهم ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين ربنا هب لنا من أزواجنا وذرياتنا قرة أعين يا الله يا رحمن الرحيم الله مجموعة أبناء حبيب رضا سنة قضاء دي هوي سمولا أي الله نكارك الله قبول المنظور فرما الله يا خبر مدينة طيبة نبي الروزم بركة بوسيديا يا الله يا رحمن الرحيم يا أكرم الأكرمين الله نكابر ذرية كري الله دوي جانبر الله تمام مردگانك ما فرما الله আমি উপস্থিত আমি সকলের আল্লাহ মা বার খানদানের तमाम মুর্দেগানকে মাফ ফরমা আল্লাহ নিকাহ और বিসদ আল্লাহ জি সফর আছে আল্লাহ বনে আসান করে দিব মোলা আল্লাহ সহি তরিকা আল্লাহ সহি সালামতি আল্লাহ আমাকে গন্তব্য স্থলে পৌঁছাই দিব আল্লাহ ইয়া রাহমার রাহিমিন ইয়া আকরামাল আকরামিন আল্লাহ নবীদের রোজাত লাখো কোটি দরুদ আর সালাম আমি জামাতের পক্ষ করে পৌঁছাই দিয়া আল্লাহ নবীদের সদকাত বিল আল্লাহ আমার দোয়া কবুল ফরমা সাল্লাল্লাহু তাআলা আলাইহি ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন আমিন বিরহমাতিল্লাহ আৰু ফাইনেলি কপিলৰ আপোনালোকে এইটো শুভেচ্ছা জনাওঁ আৰু কথা হ'ল যে তেওঁৰ যুগ্ম জীৱনটো সুখমীয়া হওক সুন্দৰ হওক দেখাৰ আশা ৰাখিলোঁ ভাল লাগিল আৰু খুব ভাল লাগিছে আমি গোটেইখিনিয়ে ইয়াত আহিছোঁ আজি ডাবলুকা মুৰুদকা আৰু এইফালে কপিলেটি আছেই এইফালে আমিনকা এইফালে আৰমান কপিল তোমাক যুগ্ম জীৱনৰ শুভেচ্ছা জনাইছোঁ এনে অনুভৱ কেনেকুৱা আজি তোমাৰ যিহেতু আজি শুভ বিবাহ কেনেকুৱা ফিলটো কেনেকুৱা আৰু যিহেতু আজি তোমাৰ আজিৰ পৰা যিহেতু তোমাৰ ছিংগল লাইফটো শেষ হৈ গ'ল গম পোৱা নে অনুভৱ বহুত ভাল হয় আৰু শ্বেয়াৰ কৰিম বাৰু কিন্তু সেই কথাখিনি আজি নাপাতোঁ এদিন কপিল মই দুয়োৰে লগত লগ লাগি কথাখিনি গোটেই কথাখিনি পাতিম ত' তোমাক পুনৰবাৰ যুগ্ম জীৱনৰ শুভেচ্ছা জনাইছোঁ যাতে তোমালোকৰ সংসাৰখন যাতে সুখময় হওক ট্ৰাই কৰিবলৈ হ'ব না মোকে ল হা আপোনাকে ল'ব লাগিব ইয়াত আৰু একবাৰ টান আৰু কি ক'ম মোক মানে এতিয়া চকুটো গাড়ীত আহোঁতে চিচা খোলোতে আকৌ এচি সেই ধূলি চুলি লাগিলে মাজে মাজে এইবিলাক আমাৰ তামুলী হয় পাপু টুপি চুপি খুলি দিলে আৰু এতিয়া লাজ নকৰিবা লাজ নকৰিবা ছোৱালীলৈ ক'ৰবাত চাইছা নেকি কোৱা নাই চোৱা এতিয়ালৈকে দেই নাই চোৱা নেকি এইটো চাহ চেহেৰাটো চাহ চাই ল'বা লাজ নকৰিবা খালি দেই ক'বলৈ কি থাকিলে কোৱা চবেই বিয়া পাতিছে মোৰ কাৰণে দিন চাইছে না তোমালোকে তুমি চোৱা চাব লাগে আকৌ চাব বিচাৰিয়ে পোৱা নাই তোমালোকে চাই দিয়া এজনী বিচাৰি পোৱা নাই তোমাৰ লাজ লাগিছে না ক'বৰ কাৰণে কথা হা তুমিতো এজনী অলৰেডি পাতিলাই কেতিয়া কি কেতিয়া এনে বদনামত পেলাই দিব তোমালোকে বিয়া পাতিলে নাই নাই পতা নি বিয়া আকৌ মাজতে শুনিছিলোঁ তেওঁ বিয়া পাতিলে বুলি 22 বছৰ হৈছে কালি পৰহি 22 বছৰ হৈছে আকৌ যে মই এজনৰ মুখত শুনিলোঁ ভাই বিয়া পুতা চিয়া পুতা নাই কালি ল'ৰা এটা আছে মোৰ ল'ৰা এটা আছে এইটো ক'ৰ পৰা টকিলে নাজানো মই বিয়া চিয়া নাই পতা মই নিকাহ হৈছিলে খালি বিয়া চিয়া নাই পতা মই খালি বিয়া চিয়া নাই পতা ন মানে বিয়া পতা আশা আছে না আপোনাৰ আশা এটা আছে কপিলে ইমান হেৰি কৰি ফূৰ্তি কৰিছে মোৰতো মন এইফালে তিনি জোৱাই একলগ হ'ল ভাল লাগিছে কপিলকো এটা কেঁচুৱা ধৰাই দিছে এতিয়া আমাৰ ডান্স ইণ্ডিয়া ডান্সৰ আমিনকাৰ ডান্স আৰম্ভ হৈ গ'ল এইফালে পাপু আছে জামালকা আছে সকলোখিনি গোটেইখিনি এতিয়া একেলগে ফূৰ্তি কৰা হ'ব
এতিয়া কপিলক কেক কটোৱাবলৈ আনিছে কইনাৰ ভনীয়েকে কেকটো ধুনীয়া কেক এটা আনিছে আৰু এতিয়া কপিলই কেকটো কাটিব আমাৰ একো ক'বলৈ নাই ইয়াত 4টা চিজ আছে ইয়াৰ পৰা যিকোনো এটা এবাৰে উঠাব যিটো উঠাব সেইটো আমাক দিম একেই যদি চব লিখি দিওঁ খাই ঠিক আছে উঠাব যিকোনো এটা এবাৰে এগি আছ উঠাই লোৱা ফচি যাব আকৌ চিন্তা কৰি লোৱা ভাবি চিন্তা উঠাই লোৱা আমি এনেকে আমিও 4টা চিটে দিম যিকোনো এটা আনিব লাগিব এবাৰ চইচ কৰিব পাৰিব যদি কৰে বাৰ চইচ নকৰে এবাৰ ইমান ধুনীয়া খোলালি পাইছা পাৰ্টি হ'ব হ'ব ঠিক আছে এইটো 1500 টকা কেক নহয় কেকটো আমাৰে হৈ গ'ল নেকি এতিয়া খোলালি বুলি দি দিছে আমাক হেপী বাৰ্থডে টু হেপী বাৰ্থডে কপিল হেপী বাৰ্থডে টু খুৱাই নলগাবই লাগে আপুনি খোৱা হ'ল আৰু এইফালে এতিয়া ফাইনেলি বহিলোঁ খাবৰ কাৰণে একদম শেষত দৰাৰ লগত আৰু এইফালে জাকিৰ একদম পাত খুব ব্যস্ত আৰু এইফালে চাজিটো বহিছে ওচৰতে আৰু এইফালে কপিলহঁতে বহি আছে সকলোৱে বহিছে হ'ল এইফালে এতিয়া কইনা মাংস খাই আছোঁ খুব টেষ্টি হৈছে খানা এইফালে চাহিদ মোৰ পৰা বেঙেনা ফ্ৰাই লৈ আছে এই ভাত অসমীয়া খালে বাৰু বেঙেনা ফ্ৰাই খাব লাগিছে ভাল লাগিছে ভাল লাগিছে কপিলৰ বিয়া মানে খাই বহুত ভাল লাগিছে একদম দিল খুলি মানে ফূৰ্তি কৰিছে খাওক তহঁতক এতিয়াহে দেখিছোঁ মই খানা খাইছা ভাইটি কেনেকুৱা পাইছা ঠিক আছে ঠিক আছে ইমান জলদি বহিলা যে তোমালোকে আমাক এৰি পিনে ভোক লাগিছে আকৌ খাম আহিছে নেকি আমি এনেকে নলওঁ এখন ধুই লওঁ খানাটো বঢ়িয়াকৈ খাই ল'লোঁ এতিয়া কপিলৰ লগত চিনাকি কৰাইছে কইনা ঘৰৰ মানুহখিনিৰ লগত বংশ পৰিয়ালৰ লগত মমায়েক মামীয়েক পেহীয়েক পেহায়েক খুৰীয়েকহঁতৰ লগত এইফালে কইনাৰ মাক এতিয়া চব লৈ আছে আৰু এনেকৈ চিনাকি পৰ্ব চলি থাকিব তাৰপিছতে কইনা বিদায় দিব বহু অপেক্ষাৰ অন্ত পেলাই কইনাক এতিয়া বিদায় দিয়াৰ সময়কণ আহি পৰিলে আৰু এতিয়া সেইখিনি সময়ত সকলোৰে বহুত দুখ লাগে এগৰাকী ছোৱালী যিহেতু এখন ঘৰ এৰি আন এখন ঘৰত বোৱাৰী হ'বলগীয়া হয় ছোৱালীৰ জীৱনটো বহুত কষ্টকৰ সেই কথাটো সকলোৱে আমি বুজি পাওঁ বাৰু আৰু এইটো সময়ত দুখ লাগিবই দিয়কচোন আৰু এতিয়া কইনা বিদায় দিবলৈ হ'ল ঘৰ আহি পালোঁ প্ৰায় 1:30মান বাজিলে আৰু কপিলৰ কইনা অনা হ'ল আৰু এইফালে আমাৰ দৰা গাড়ী আহি পালেহি খুব ঠাণ্ডা পৰিছে আচলতে ঠাণ্ডা প্ৰায়
গাটো ভাল নাই তাই একদম গা ভাল নাই চাহ কেনেকে আহিব দিয়া, আহিব দিয়া, আহিব দিয়া, আহিব ঠগি দিলে কামত আৰু কিবা আছে তহঁতি ভয় নাখাবি যা কামত কিবা আছে কৰি গৈছে সেইবিলাক চিন্তা নাই পইচা লৈ চিন্তা ৰমজান আগতীয়াকে আহি শুই থাকিলে আৰু এইফালে ভাইটিকা দুটা ব্লেংকেটৰ তলত আজি মানে অথনি আহি শুলা হয় নাই 2 ঘণ্টামান হ'ল আহি পোৱা আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব আৰু সকলোৱে শ্বেয়াৰ কৰি দিব